নমস্কাৰ, আপোনালোকে চাই আছে এনি ভাৰত 24। মই খগেন মটক। আমাৰ এনি ভাৰত 24 যি প্ৰান্তে প্ৰান্তে অনুষ্ঠানৰ আমাৰ আজি এগৰাকী বিশিষ্ট অতিথি আমাৰ মাজত আছে। আমি তেখেতক চিনাকি কৰি দিম। তেখেতৰ পৰা আমি জানিব বিচাৰিম সাহিত্য সংস্কৃতি কেনেধৰণে আগবাঢ়িছে বা তেখেতে বিভিন্ন অনুষ্ঠান পৰিচালনাৰ লগত জড়িত হৈ আছে। আমি প্ৰথমতে তেখেতৰ চিনাকিটো ল'ম। তেখেতে আচলতে ক'ৰ পৰা আৰম্ভ কৰিছে সাহিত্য জীৱনটো আমি চিনাকি কৰিছোঁ। এয়া প্ৰেম বৈষ্ণৱ ডাঙৰীয়া। হয়, নমস্কাৰ। হয়, আমি আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান সময়ত যি সাহিত্য অনুষ্ঠান যথেষ্ট আগবাঢ়ি গৈছে আৰু আগৰ তুলনাত আগৰ যি সাহিত্য অনুষ্ঠান বৰ্তমান সময়ত সাহিত্য অনুষ্ঠান যথেষ্ট বাঢ়িছে আৰু গ্ৰন্থৰ সংখ্যাও বাঢ়িছে। আৰু বৰ্তমান গ্ৰন্থপ্ৰিয় বা গ্ৰন্থপ্ৰেমী কিমান সংখ্যা বাঢ়িছে। মোবাইলৰ ক্ষেত্ৰত গ্ৰন্থই কিবা বাধা পাইছে নেকি? এই ক্ষেত্ৰত আপোনাৰ পৰা এই কথাখিনি জানিব বিচাৰিম। ধন্যবাদ। আপোনাৰ প্ৰশ্নসমূহৰ একাদিক্ৰমে মই উত্তৰ দিবলৈ প্ৰয়াস কৰিম। সাম্প্ৰতিক সময়ত আমাৰ যি সাহিত্য চৰ্চা, সেই সাহিত্য চৰ্চা আগতকৈ বহুগুণে বৃদ্ধি পাইছে। সাহিত্য হ'ল এটা ভাষাৰ মেৰুদণ্ড তথা দাপোন স্বৰূপ। সাহিত্যৰ অবিহনে কোনো এটা জাতি বেছিদিন তিষ্ঠি থাকিব নোৱাৰে বা বিশ্বত নিজৰ চিনাকি দিবলৈ কেতিয়াও সক্ষম নহয়। সেয়ে সাহিত্যৰ প্ৰতি প্ৰত্যেকেই ত্যাগ কৰিব লাগিব। সাহিত্যৰ প্ৰতি ৰাইজৰ আগ্ৰহ থাকিব লাগিব। আৰু সাম্প্ৰতিক সময়ত এই মোবাইল বা এই ফেচবুকৰ জৰিয়তে, সামাজিক গণমাধ্যমৰ জৰিয়তে ফেচবুকত বিভিন্ন ধৰণৰ গোট, সাহিত্য চৰ্চাৰ গোটসমূহ গঠিত হৈছে আৰু সেই গোটসমূহ নবীন প্ৰবীণ লেখক লেখিকাসকলৰ কাৰণে একোটা সুন্দৰ বা উপযুক্ত মঞ্চ বুলি ক'ব পাৰি, যাৰ জৰিয়তে ভুলেই হওক শুদ্ধই হওক অন্ততঃ লেখাৰ এটা যে মঞ্চ পাইছে, তাৰ কাৰণে আমাৰ অসমীয়া ভাষা সাহিত্য বহুখিনি আগুৱাই যাবলৈ সক্ষম হৈছে বুলি আমি আশা কৰিব পাৰোঁ। ভাষা সংস্কৃতিৰ ক্ষেত্ৰত মোবাইলৰ দ্বাৰা সাহিত্য সংস্কৃতি আগবঢ়াত কিমান দূৰ সফল হৈছে বুলি ক'ব? হয়, বহুতখিনি সফল হৈছে। এইকাৰণেই ক'ম কিয়নো মোবাইলখনৰ মাজত আমি মোবাইলটোক যদি আমি ভালকৈ পৰিচালনা কৰিব পাৰোঁ বা মোবাইলৰ জৰিয়তে আমি যি সামাজিক গণমাধ্যম ফেচবুকত আমি যেনেকৈ সাহিত্য চৰ্চা কৰোঁ, আমি প্ৰয়োজন সাপেক্ষে আমি যদি কোনোবা এটা বানান হয়তো আমাৰ বিভ্ৰাট থাকিব পাৰে বা বানানৰ খেলিমেলি থাকিব পাৰে বা এই বানানৰ শুদ্ধতা কি আমি পটকৈ ডিক্সনেৰীখন বা আমাৰ অভিধানখন লগত লৈ ফুৰাটো সম্ভৱ নাই। আজি এই মোবাইলৰ জৰিয়তে মোবাইলত সেই কিছুমান এপছ আছে, সেই এপছৰ জৰিয়তে ইংৰাজীয়ে হওক, হিন্দীয়ে হওক, অসমীয়াই হওক, বিভিন্ন যিবিলাক শব্দৰ আমাৰ উপযুক্ত বা যুক্তিপূৰ্ণ যিটো অৰ্থ সেইটো বিচাৰি উলিয়াবলৈ আমাৰ যথেষ্টখিনি সুবিধা হৈছে। আৰু সেইখিনি হোৱাৰ লগে লগে আমাৰ মনৰ যি এটা ভয় ভাৱ থাকে, কিজানি বা ভুলেই হ'ল নেকি বা হয়নে নহয়, সেই খুদুৱনি ভাৱটো নোহোৱা হোৱাৰ ক্ষেত্ৰত এই মোবাইলে আমাক যথেষ্টখিনি উপকাৰ কৰিছে। আৰু মই এটা কথা ডাঠি ক'ম, আজি যদি মোবাইল নাথাকিলেহেঁতেন বা এই মোবাইলৰ জৰিয়তে যদি আমি সাহিত্য চৰ্চা কৰাৰ সুযোগ নাপালোহেঁতেন, তেতিয়াহ'লে হয়তো বৰ্তমান সময়ত যি গ্ৰন্থৰ যি প্ৰকাশ হৈ আছে, এই গ্ৰন্থৰ প্ৰকাশৰ যি সংখ্যা ই বহুগুণে কম হ'লেহেঁতেন। আৰু এই মোবাইলৰ কাৰণে মানুহে টাইপ কৰিবলৈ মোবাইলতে টাইপ কৰি ধুনীয়াকৈ লিখিব পৰা হৈছে। আকৌ এবাৰ চেক কৰি চাব যে তাতেই আকৌ এডিট বা সংশোধনী কৰাৰ এটা ব্যৱস্থা আছে, তাতেই সংশোধন নহ'লে আগত কি আছিলে, খাতাত লিখে, তাত দুই এটা আখৰ ভুল হয়, আকৌ কাটাকুটি কৰি আকৌ বেলেগ এখন খাতাত লিখে। এই ধৰণে কৰিবলৈ যাওঁতে অকণমান এটা হ'ব ইমান কাটাকাটি আছে, এইটো নহ'ব নেকি বুলি নিজৰে মনত এটা হীনমন্যতা ভাৱ আহি যায় আৰু বাদ দিয়া যায়। কিন্তু এই এডিট ছিষ্টেমটো যেতিয়া মোবাইলত যেতিয়া সম্পাদনা কৰাৰ ছিষ্টেমটো যেতিয়া আহি গ'ল, খুব এটা সুন্দৰ ব্যৱস্থা। আমি একেটা কবিতা এবাৰ লিখাৰ পাছত সেই তাত আমি 100 বাৰ পৰ্যন্ত আমি তাত একে জেগাতে আমি শুধৰণি কৰিব পাৰিছোঁ। গতিকে এই মোবাইল সাম্প্ৰতিক সময়ত অসমীয়া ভাষা সাহিত্য চৰ্চা কৰাৰ ক্ষেত্ৰত এটা আশীৰ্বাদ স্বৰূপে আমি গ্ৰহণ কৰিব পাৰিছোঁ। প্ৰেম বৈষ্ণৱ ডাঙৰীয়া যথেষ্ট গুৰুত্বপূৰ্ণ ডাঙৰ কথা দাঙি ধৰিছে। আমি ক'ব লাগিব যে মোবাইলটোৱে আচলতে ভাষা সংস্কৃতি বিকাশৰ ক্ষেত্ৰত মোবাইলৰ যথেষ্ট অৰিহণা আছে। আমি প্ৰথমতে কৈছোঁ যে এগৰাকী সাহিত্যিক, কবি, শিক্ষক, তেখেতে যথেষ্ট গ্ৰন্থও ৰচনা কৰিছে। আমি তেখেতৰ পৰা আজি জানিব বিচাৰিম তেখেতে আচলতে সাহিত্য কেতিয়াৰ পৰা আৰম্ভ কৰিছে, কেতিয়াৰ পৰা চৰ্চা কৰিছে, তেখেতৰ কিমানখন নিজৰববীয়া গ্ৰন্থ আছে বা কি অনুষ্ঠানৰ লগত জড়িত, এইখিনি কথাখিনি জানিব বিচাৰিম। ধন্যবাদ। আচলতে মই নিজকে সাহিত্যিক বা লেখক বুলি ক'ব পৰা হোৱাগৈ নাই, তথাপিতো নিজৰ মনৰ মাজত যিবিলাক ভাৱ পুঞ্জীভূত হয়, সেই ভাৱসমূহ পুথি আকাৰে ইতিমধ্যে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে মই 5খন কাব্যগ্ৰন্থ আৰু এখন প্ৰবন্ধ সংকলন মই প্ৰকাশ কৰিছোঁ আৰু 2টামান গ্ৰন্থৰ ইতিমধ্যে কাম চলি আছে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ এটি মঞ্চ আছে, অসম সাহিত্য সেৱা মঞ্চ। সেই অসম সাহিত্য সেৱা মঞ্চৰ জৰিয়তে আমি এখনি 3মহীয়া ছপা আলোচনীৰ কাম চলাই আছোঁ। সেই 3মহীয়া ছপা আলোচনীখনত অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকল তাত আছে। আনকি স্বনামধন্য
লেখক শ্ৰদ্ধাৰ ৰঞ্জু হাজৰিকাদেৱ আমাৰ সেই আলোচনীখনৰ সংখ্যাতে লেখা দি কৌষ্ঠৱ বৃদ্ধি কৰি আহিছে আৰু সেই আলোচনীখন অকল অসমেই নহয় অসমৰ বাহিৰতো বহুল প্ৰচলন চলি আছে আৰু এই আলোচনীখনে ইতিমধ্যে 2টা বছৰ সম্পূৰ্ণ কৰিছে আৰু এই যে আলোচনীখন এই আলোচনীখনো সেই মোবাইলৰ জৰিয়তে আমি সম্পূৰ্ণ সম্পাদনা এডিটিং আদি কৰি মেলি আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ আৰু কেতিয়াৰ পৰা সাহিত্য চৰ্চা বা সাহিত্য সাধনা আৰম্ভ কৰিছোঁ বুলি ক'লে যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে আচলতে মই যেতিয়া 9ম শ্ৰেণীত আছিলোঁ তেতিয়াই মই প্ৰথম কবিতা লিখিবলৈ প্ৰয়াস কৰিছিলোঁ সেইটো কবিতা হৈছিল নে নাই নাজানো কিন্তু প্ৰথম মই পূববিহালী আমাৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 9ম শ্ৰেণী পঢ়ি থকা অৱস্থাতেই তাত দেৱাল সংস্কৰণ প্ৰকাশ কৰা হৈছিল আৰু তাত প্ৰতিটো শ্ৰেণীৰ পৰা কমেও 10জন ছাত্ৰ ছাত্ৰীৰ লেখা তাত বিচাৰিছিল আৰু ময়ো হওক নহওক ভুলে খুদাই লিখিছিলোঁ আৰু সেইটো প্ৰকাশ পাইছিল তেতিয়া মই বৰ উৎসাহিত হৈছিলোঁ আৰম্ভ কৰিছোঁ বুলি ক'লে যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে আচলতে মই যেতিয়া 9ম শ্ৰেণীত আছিলোঁ তেতিয়াই মই প্ৰথম কবিতা লিখিবলৈ প্ৰয়াস কৰিছিলোঁ সেইটো কবিতা হৈছিল নে নাই নাজানো কিন্তু প্ৰথম মই পূববিহালী আমাৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 9ম শ্ৰেণী পঢ়ি থকা অৱস্থাতেই তাত দেৱাল সংস্কৰণ প্ৰকাশ কৰা হৈছিল আৰু তাত প্ৰতিটো শ্ৰেণীৰ পৰা কমেও 10জন ছাত্ৰ ছাত্ৰীৰ লেখা তাত বিচাৰিছিল আৰু ময়ো হওক নহওক ভুলে খুদাই লিখিছিলোঁ আৰু সেইটো প্ৰকাশ পাইছিল তেতিয়া মই বৰ উৎসাহিত হৈছিলোঁ আৰু সেই সময়তেই আমাৰ বৰ্তমান সময়ত সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক গ্ৰন্থ প্ৰণেতা অসম গৌৰৱ শ্ৰদ্ধাৰ ৰঞ্জু হাজৰিকাদেৱৰ যিবিলাক উপন্যাস থ্ৰিলাৰ গল্প হৰৰ গল্প আদি পঢ়ি বৰ উৎসাহিত হৈছিলোঁ আৰু সেইবিলাক পঢ়ি সাহিত্যৰ প্ৰতি খুব এটা ৰাপ বৃদ্ধি হৈছিল আৰু মই তেতিয়াৰ পৰাই সেই সাহিত্যৰ প্ৰতি যি এটা অনুৰাগ এটা বৃদ্ধি হৈছিল আৰু তেতিয়াৰ পৰাই মই সাহিত্যৰ প্ৰতি অকণমান দুৰ্বল আৰু আজিৰ পৰ্যন্ত এই সাহিত্য যিমানখিনি পাৰোঁ নিজৰ দৈনন্দিন ক্ৰিয়া কৰ্ম কামখিনি কৰাৰ পাছত যিমানখিনি সম্ভৱ নিজকে সাহিত্যৰ লগত বিলীন কৰি ৰাখি বৰ সুখ অনুভৱ কৰোঁ। ধন্যবাদ। আমাৰ প্ৰেম বৈষ্ণৱ ডাঙৰীয়া যথেষ্ট আচলতে ক্লাছ 9ম থাকোঁতে তেখেতে সাহিত্য চৰ্চা কৰিছে আৰু লগতে বৰ্তমান যি ৰঞ্জু হাজৰিকাৰ কথা ক'লে তেখেতে আচলতে ৱৰ্ল্ড ৰেকৰ্ড কৰা এগৰাকী লিখক স্বনামধন্য লিখক ৰঞ্জু হাজৰিকা অৱশ্যে ক'বলৈ গ'লে তেখেত আমাৰ বিশ্বনাথ জিলাখনৰে হয় আৰু তেখেতৰ কিতাপ পত্ৰ তেখেতে অধ্যয়ন কৰিছে বৰ্তমানো তেখেতৰ অনুষ্ঠানৰ লগত জড়িত গতিকে ডাঙৰ ভাল কথা। বৰ্তমান আপোনাক এটা কথা আমি জানিব বিচাৰিম যে আপুনি অনুষ্ঠান পৰিচালনাৰ লগত জড়িত থাকি যথেষ্ট বঁটা অৰ্জন কৰিছে কি বঁটা এতিয়ালৈকে পালে আৰু কি বঁটা পাইছে কথাখিনি জনাব। ধন্যবাদ। ইতিমধ্যে মই কেইবাটাও মঞ্চৰ পৰা বিভিন্ন ধৰণৰ বঁটা পাইছোঁ তাৰ ভিতৰত কাব্যৰত্ন কাব্য মুকুতা সাহিত্য সংগঠক বিশিষ্ট লেখক বৰ্ষশ্ৰেষ্ঠ কবি আদি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বঁটা পাইছোঁ আৰু সেইবিলাকৰ কাৰণে মই উপযুক্ত হওঁ বুলি মই নিজকে নাভাবোঁ কিন্তু সেইখিনি কেনেকৈ পাইছোঁ কি কথা মই নাজানো কিন্তু বিভিন্ন অনুষ্ঠানসমূহে মোক মাতি নি পেলাই মোক আনুষ্ঠানিকভাৱে আদৰ সন্মান যাচিছে সেই অনুষ্ঠানসমূহলৈ এই আপাহতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বিশ্বনাথ জিলাৰ বৰগাং পাৰুল বিবাহ ভৱনত দিগবলয় সাহিত্য অনুষ্ঠানৰ আজি 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানত এই অভাজনকো আমন্ত্ৰণ জনাইছিল আৰু যথাসময়ত মই সেই অনুষ্ঠানত আজি গৈছিলোঁ আৰু তাত গৈ খুব এটা ভাল পৰিৱেশ দেখা পালোঁ ভাল লাগিল আৰু তাত যোৱাৰ পাছত হঠাতে মঞ্চৰ মুখ্য প্ৰশাসক শ্ৰদ্ধাৰ অজিত কুমাৰ ফুকনদেৱে বিশিষ্ট লেখক বুলি যেতিয়া মোক আমন্ত্ৰণ জনালে মই আচৰিত হ'লোঁ তাৰপিছত মোক এটি সম্বৰ্ধনা পত্ৰ সাহিত্য সাধনা বঁটা আগবঢ়ালে এটি গামোচা এটি মানপত্ৰ আৰু স্মাৰকেৰে মোক সন্মান জনাই মঞ্চত পৰিচয় কৰাই দিলে খুব ভাল লাগিল আজিৰ এই অনুষ্ঠানটোত আজি দিগবলয়ৰ এই অনুষ্ঠানটোত উপস্থিত থাকি নিজকে বৰ সৌভাগ্যৱান বুলি মই ভাবিছোঁ। প্ৰেম বৈষ্ণৱ ডাঙৰীয়া যথেষ্ট বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে আজি তাৰিখতো তেখেতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে তেখেতে কৈছে আচলতে মই লিখক হয় নহয় নাজানো বঁটা মই লাভ কৰিছোঁ আচলতে এজন লিখককহে বা এজন সন্মান থকা ব্যক্তিকে সন্মান দিয়ে গতিকে প্ৰেম বৈষ্ণৱ ডাঙৰীয়াক আমি এটা কথা ক'ব বিচাৰিম আপুনি যিহেতু সাহিত্য চৰ্চা কৰি গৈছে ভৱিষ্যত প্ৰজন্মক আপুনি সাহিত্য চৰ্চাত কি জনাব। ধন্যবাদ। মই আৰম্ভণিতেই কৈছিলোঁ যে সাহিত্য হ'ল এটা জাতিৰ মেৰুদণ্ড সাহিত্য হ'ল এটা জাতিৰ দাপোন সাহিত্যৰ অবিহনে এটা জাতিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে এটা জাতি বিশ্বত চিনাকি দিব হ'লে প্ৰথমে সেই জাতিটোৰ সাহিত্য থাকিব লাগিব আৰু সেই ক্ষেত্ৰত যদি উঠি অহা প্ৰজন্মই যদি সাহিত্যৰ প্ৰতি অনুৰাগী নহয় তেতিয়াহ'লে আমাৰ কৌটিকলীয়া অসমীয়া ভাষা সাহিত্য এদিন হয়তো হেৰাই যাব কিন্তু সাম্প্ৰতিক সময়ত
আমাৰ মোবাইলৰ জৰিয়তে যি ধৰণে ভাষা সাহিত্য চৰ্চাৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন মানুহৰ জৰিয়তে যি অনুষ্ঠানসমূহ গঢ়ি উঠিছে তাৰ দ্বাৰা এটা কথা অনুমান হয় যে নহয় আমাৰ অসমীয়া কৌটিকলীয়া ভাষা সাহিত্যৰ কেতিয়াও হেৰি নহয় অৱক্ষয় নহয়, ই সদায় উজ্জ্বল হৈ থাকিব। আৰু সাম্প্ৰতিক সময়ত উঠি অহা প্ৰজন্মই কিন্তু এই ভাষা সাহিত্যৰ প্ৰতি যথেষ্টখিনি আগ্ৰহ প্ৰকাশ কৰিছে, আমি দেখা পাইছোঁ। আৰু নতুন নতুন প্ৰজন্মই নতুন নতুন লেখাৰে তেওঁলোকৰ লেখাসমূহ বিভিন্ন মঞ্চসমূহত দিয়া আমি দেখা পাইছোঁ। আৰু খুব উন্নতমানৰ লেখা, দুই এটা কেতিয়াবা অকণমান হেৰি থাকে যদিও সেই তাৰ মাজতেও কিছুমান খুব ভাল ভাল লেখা আমি দেখা পাইছোঁ। গতিকে আশা কৰিব পাৰি যে সাম্প্ৰতিক সময়ত উঠি অহা প্ৰজন্মই আমাৰ ভাষা সাহিত্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। ধন্যবাদ। আচ্ছা, ভাষা সংস্কৃতি তেখেতে সাহিত্য দাপোন স্বৰূপ বুলি তেখেতে কৈছে। আচলতে সঁচাকৈ হয়, আমাৰ যদি ভাষা সংস্কৃতি বৰ্তাই ৰাখিব লাগিব তেতিয়াহ'লে আমাৰ চৰ্চা থাকিব লাগিব। যুৱ প্ৰজন্ম তেখেতে আগুৱাই যোৱাত তেখেতে প্ৰেৰণা দিছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ। ইমান সময় আমাৰ এনিভাৰত 24 যি প্ৰান্তে প্ৰান্তে অনুষ্ঠানৰ তেখেতে বিশিষ্ট অতিথি আছিল আমাৰ প্ৰেম বৈষ্ণৱ ডাঙৰীয়া। আমি আপোনাক ইমান সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আজিৰ এই বিশেষ দিনটোত এনিভাৰত 24ৰ তৰফৰ পৰা মোক যি আমন্ত্ৰণ জনাই যি আপোনালোকৰ মাজত চিনাকি কৰাই দিলে তাৰ কাৰণে এনিভাৰত 24ৰ সংবাদকৰ্মী তথা এনিভাৰত 24ৰ লগত জড়িত সমূহ কাৰ্যকৰ্তাক এই অভাজনৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই এনিভাৰত 24ৰে সমগ্ৰ অসমতে নতুন নতুন চিন্তাধাৰাৰে নতুন নতুন কৌশলেৰে আমাৰ ভাষা সাহিত্য প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা যি গ্ৰহণ কৰিছে এই প্ৰান্তে প্ৰান্তেৰ জৰিয়তে, ই সঁচাকৈ শলাগ ল'বলগীয়া। আমি এই আপাহতে এই অনুষ্ঠানৰ আটাইলৈ পুনৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আছিলে আমাৰ প্ৰেম বৈষ্ণৱ ডাঙৰীয়া সাহিত্যিক। ইমান সময় আমাক অতিথিসকলৰ লগতে যি দৰ্শকসকলে সময় দিলে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ। চাই থাকিব এনিভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।